যদি আপুনি সোশ্যাল মিডিয়াত গ্রো কৰিম বুলি ভাবিছে, যদি আপুনি ইউটিউবত ভিডিও বনাম বুলি ভাবিছে, যদি আপুনি ইউটিউবৰ পৰা পইচা ইনকাম কৰিম বুলি ভাবিছে, তেনেহলে এই ভিডিওটো আপোনাৰ বাবে একেবাৰে স্কিপ নকৰিব, একদম শেষলৈকে চাই যাব। কিয়নো যদি আপুনি এই ভিডিওটো শেষলৈকে চাই তেনেহলে আপুনিও ইউটিউবৰ পৰা ইনকাম কৰিব পাৰিব। আজি লৈ আহিছো মই মোৰ পাৰ্সোনেল এক্সপেৰিয়েন্স যে 0 ফলোৱাৰ্ছৰ পৰা কেনেকৈ মই 14,000 ফলোৱাৰ্ছলৈকে অতিক্ৰম কৰিছো, কেনেকৈ মোৰ ভিডিঅ'ছবোৰ ভাইৰেল কৰিছো, কেনেকৈ মোৰ ইনষ্টাগ্ৰামৰ পেজটোত ৰিচ আনিছো। আপুনি আপোনাৰ ইনষ্টাগ্ৰামটো ভাইৰেল কেনেকৈ কৰিব, আপোনাৰ ইনষ্টাগ্ৰামৰ ভিডিঅ'ছবোৰত ভিউজ কেনেকৈ আনিব, আপোনাৰ ইনষ্টাগ্ৰামত 0 ফলোৱাৰ্ছৰ পৰা 10K ফলোৱাৰ্ছ কেনেকৈ কৰিব, মই দেখুৱাম এই ভিডিঅ'টোৰ মাধ্যমেৰে। হয়, এই স্ক্ৰীনশ্বটটো আপোনালোকে দেখা পাইছে যে এইটো মোৰ ইনষ্টাগ্ৰাম প্ৰফাইল হয়। কেনেকৈ ভিউজ আহিছে, কিমান ভিউজ আহিছে সকলো আপোনালোকে দেখিবলৈ পাইছে। ইয়াৰ আগতে মই এটা ভিডিঅ' বনাইছিলো আৰু সেই ভিডিঅ'টোত মই 5টা এনেকুৱা টিপছ কৈছিলো বা এনেকুৱা 5টা ট্ৰিক কৈছিলো যাৰ সহায়ত আপুনি ভালকৈ আপোনাৰ ইনষ্টাগ্ৰাম পেজটো আগুৱাই নিয়াত সহায় হ'ব। আজি লৈ আহিছো মই মোৰ পাৰ্সোনেল এক্সপেৰিয়েন্স যে 0 ফলোৱাৰ্ছৰ পৰা কেনেকৈ মই 14,000 ফলোৱাৰ্ছলৈকে অতিক্ৰম কৰিছো, কেনেকৈ মোৰ ভিডিঅ'ছবোৰ ভাইৰেল কৰিছো, কেনেকৈ মোৰ ইনষ্টাগ্ৰামৰ পেজটোত ৰিচ আনিছো, কেনেকৈ সকলোবোৰ কৰিছো, সকলোবোৰ সবিশেষ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপুনি জানিব পাৰিব। গতিকে যদি আপুনি সোশ্যাল মিডিয়াত গ্রো কৰিম বুলি ভাবিছে, যদি আপুনি ইউটিউবত ভিডিও বনাম বুলি ভাবিছে, যদি আপুনি ইউটিউবৰ পৰা পইচা ইনকাম কৰিম বুলি ভাবিছে, তেনেহলে এই ভিডিঅ'টো আপোনাৰ বাবে একেবাৰে স্কিপ নকৰিব, একদম শেষলৈকে চাই যাব। কিয়নো যদি আপুনি এই ভিডিঅ'টো শেষলৈকে চাই তেনেহলে আপুনিও ইউটিউবৰ পৰা ইনকাম কৰিব পাৰিব। এতিয়া পোনপ্ৰথমে মই দেখুৱাইছো, কাষতে আপুনি স্ক্ৰীনশ্বট চাব পাৰিছে, এইটো হৈছে মোৰ মেইন চেনেল। মোৰ মেইন চেনেলত 98K সাবস্ক্ৰাইবাৰ্ছ আছে আৰু এটা মোৰ সেকেন্ডাৰী চেনেল আছে যিটো মই মাৰ্কেটিং ভিডিঅ'জ বনাও, হেতুত 10K ৰ ওপৰত সাবস্ক্ৰাইবাৰ আছে। আৰু এইটো হৈছে মোৰ ইনষ্টাগ্ৰাম প্ৰফাইল যিটোত মোৰ 14,000 ফলোৱাৰ্ছ আছে। এতিয়া আজিৰ ভিডিঅ'ৰ টপিক হৈছে যে আপুনি আপোনাৰ সোশ্যাল মিডিয়া অৰ্থাৎ আপোনাৰ ইনষ্টাগ্ৰামটো কেনেকৈ গ্রো কৰিব। ইনষ্টাগ্ৰাম গ্রো কৰিবলৈ হলে আপুনি কনসিস্টেন্সি মেইনটেইন কৰিব লাগিব। এক নম্বৰ পইণ্ট হৈছে আপুনি কনসিস্টেন্সি মেইনটেইন কৰিব লাগিব, অৰ্থাৎ আপুনি ভালকৈ ভিডিঅ' বনাব লাগিব ৰেগুলাৰ। আৰু ৰেগুলাৰ বুলিলে যে এনেকুৱা নহয় যে আপুনি যিকোনো ভিডিঅ' উঠাই পেলাই আপুনি ইনষ্টাগ্ৰামত পোষ্ট কৰিছে, সেইটো কনসিস্টেন্সি নকৰে। কনসিস্টেন্সি উইথ কোৱালিটি। আপুনি ৰেগুলাৰ এক্টিভ থাকিব লাগিব, লগতে আপুনি কোৱালিটি ভিডিঅ' পোষ্ট কৰিব লাগিব। অৰ্থাৎ আপোনাৰ ভিডিঅ' যদি কোনোবাই চাই, সেই ভিডিঅ'ৰ পৰা আপুনি ভেলু প্ৰভাইড কৰিব লাগিব। আপোনাৰ ভিডিঅ' যোনে চাব তেওঁ আপোনাৰ ভিডিঅ'ৰ পৰা কিবা লাভ পাব লাগিব, তেতিয়াহে আপোনাৰ ভিডিঅ' তেওঁ চাব। এতিয়া সেই ভেলু আপুনি কেনেকৈ প্ৰভাইড কৰিব, সেইটো যিকোনো মাধ্যমত হ'ব পাৰে, এন্টাৰটেইনমেন্ট পাৰপাস হ'ব পাৰে, কমেডি পাৰপাস হ'ব পাৰে বা কিবা ইনফৰমেটিভ ভিডিঅ' হ'ব পাৰে। ইয়াৰ পূৰ্বৰ ভিডিঅ'টোত মই কৈছিলো যে আপুনি এটা হুক ৰাখিব লাগিব, যিহেতু ইনষ্টাগ্ৰামে প্ৰথমে আপোনাৰ ৰিলৰ 3 ছেকেণ্ড চাই। যদি আপোনাৰ 3 ছেকেণ্ডত যদি আপোনাৰ ওয়াচ ডিউৰেশ্যন বেছি থাকে বা হাই থাকে, তেতিয়াহ'লে সেই ভিডিঅ'টো ভাইৰেল হ'ব। এতিয়া আপুনি যিকোনো এটা ভিডিঅ' বনোৱাৰ আগতে সেই ভিডিঅ'টোত আপুনি এটা হুক ক্ৰিয়েট কৰিব লাগিব, যাতে আপোনাৰ ভিডিঅ'টোত 3 ছেকেণ্ডৰ ওপৰত আপোনাৰ অডিয়েন্স সেই ভিডিঅ'টোত থাকে। অৰ্থাৎ আপোনাৰ সেই ভিডিঅ'টোত 3 ছেকেণ্ডৰ ওপৰত ভিউৱাৰ্ছে ভিউ কৰে। কেনেকৈ হুক বনাব আপুনি ইয়াৰ পূৰ্বতে মই শিকাই থৈছো, যদি লাগে যে কেনেকৈ হুক ক্ৰিয়েট কৰিব লাগে তেনেহলে কমেন্টত জনাব। মই ইনষ্টাগ্ৰামৰ হুকৰ ওপৰত এটা কমপ্লিটলি ডেডিকেটেড ভিডিঅ' এই চেনেলটোত আপলোড কৰিম। এতিয়া দ্বিতীয় পইণ্টটো হৈছে যে বহু লোকে এতিয়ালৈকে কোৱালিটি ভিডিঅ' আপলোড কৰিব নোৱাৰে ইনষ্টাগ্ৰামত, আৰু যাৰ বাবে তেওঁলোকৰ ভিউজ নাহে। কোৱালিটি ভিডিঅ' কেনেকৈ আপলোড কৰিব? এতিয়া আপুনি ভিডিঅ' ৰেকৰ্ড কৰিছে, 1080p 4K ৰেকৰ্ড কৰিছে, সেই ভিডিঅ'টো আপুনি এটা ইনষ্টাগ্ৰামত পোষ্ট কৰাৰ লগে লগে হৈ যায় ল' কোৱালিটি। কিয়? কাৰণ আপুনি এটা সিক্ৰেট সেটিং গম নাপায়, যিটো ইনষ্টাগ্ৰামত ৰীল আপলোড কৰাৰ সময়তেই পোৱা যায়। এতিয়া আপুনি কাষত দেখিছে এটা স্ক্ৰীনশ্বট দেখুৱাইছো যে আপুনি যেতিয়া ৰীল পোষ্ট কৰিব, সেই তলত আপুনি স্ক্ৰল কৰিব আৰু তাত অপশ্যন পাব আপলোড এট হাইয়েষ্ট কোৱালিটি। এই অপশ্যনটো আপোনাৰ ডিসেবল কৰা থাকে। এই অপশ্যনটো আপুনি ইনেবল কৰিলে তেতিয়া আপোনাৰ যিটো ভিডিঅ' আছে সেই ভিডিঅ'টো হাই কোৱালিটিত আপলোড হ'ব আৰু সকলোৱে ভালকৈ ক্লিয়াৰ সহ চাব পাৰিব। অৰ্থাৎ যেনেকুৱা আপোনাৰ ভিডিঅ' কোৱালিটি এজ ইট ইজ তেনেকুৱা কোৱালিটি আপলোড হ'ব। এই দুটা কাম কৰাৰ পিছতে আপোনাৰ চাব ৰেছপন্স আহিবলৈ আৰম্ভ হ'ব। আপোনাৰ যদি আগতে 100টা 200টা 500টা ভিউজ আহিছিল, তেনেহলে আপুনি লক্ষ্য কৰিব যে আপোনাৰ ভিডিঅ'ত এতিয়া 1000-2000 ভিউজ অহা আৰম্ভ হৈছে। 3 নম্বৰ পইণ্টটো আপুনি মন কৰিব লাগিব যে আপুনি এনেকুৱা ভিডিঅ' বনাব লাগিব যিটো অডিয়েন্সে নিজৰ লগত ৰিলেট কৰিব পাৰে। সেইটো যিকোনো ক্ষেত্ৰত হ'ব পাৰে, কমেডি পাৰপাস, এন্টাৰটেইনমেন্ট পাৰপাস বা কিবা আপুনি ইনফৰমেশ্যন শ্বেয়াৰ কৰি আছে যিটো ইম্পৰ্টেন্ট হয় বা জানিবলগীয়া হয়। এইসমূহ টিপ আপুনি ফলো কৰক, আপোনাৰ ইনষ্টাগ্ৰাম পেজটো নিশ্চয় গ্ৰো হ'ব। আৰু যদি আপুনি ডিটেইল সহ একদম ভালকৈ যে কেনেকৈ আপোনাৰ ইনষ্টাগ্ৰামটো একদম 0ৰ পৰা 10K ফলোৱাৰ্ছলৈকে লৈ যাব লাগে, স্টেপ বাই স্টেপ A to Z আপোনাক যদি ভিডিঅ' লাগে, তেনেহলে কমেন্টত কমেন্ট কৰিব যে ভিডিঅ' লাগে।
A to Z Instagram series মই আনিবলৈ চেষ্টা কৰিম এই চেনেলটোত গতিকে এইটো হৈছে দ্বিতীয়টো ভিডিও যেটো মই ইনষ্টাগ্ৰামৰ ওপৰত ভিডিও বনাইছো ইয়াৰ পূৰ্বতে এটা ভিডিও বনোৱা আছে সেই ভিডিওটো আপুনি চাব আৰু পাঁচটা এনেকুৱা টিপ তাত দিয়া হৈ আছে যাৰ জৰিয়তে আপোনাৰ ইনষ্টাগ্ৰামৰ ভিডিও ভাইৰেল হোৱাৰ 100% চান্স আছে গতিকে এই চেনেলটোত যদি আপুনি প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব যেহেতু আপুনি যদি সোশ্যাল মিডিয়াত গ্ৰো কৰিব বিচাৰিছে আপুনি যদি সোশ্যাল মিডিয়াৰ পৰা পইচা ইনকাম কৰিম বুলি ভাবিছে তেনেহলে এই চেনেলটো আপোনাৰ বাবে গতিকে সাবস্ক্ৰাইব কৰি লব আৰু আগলৈ সকলোলৈ শ্বেয়াৰ কৰি দিয়ক